মৰমৰ ছাত্ৰ-ছাত্ৰী, মৌখিক আৰু বুদ্ধি পৰীক্ষাৰ অনুশীলনী 14ৰ অংকসমূহ আলোচনা কৰি আছিলো। আজি এই অনুশীলনীৰ প্ৰথম নম্বৰটো আলোচনা কৰো। প্ৰথম নম্বৰটো ক খ গ ঘ ঙ এই 5টা অংক মই দুটা ভিডিঅ'ত আগবঢ়ালো। যদি ভিডিঅ'সমূহ নাই চোৱা তেতিয়াহ'লে চাই ল'বা আৰু কেনে পাইছা জনাবলৈ নাপাহৰিবা দেই। এতিয়া আহা প্ৰথম নম্বৰ অংকটো চোৱা কি কৈছে। এজন মানুহে 1 কিলোমিটাৰ বাট যাওঁতে 20 মিনিট লাগিলে 1 ঘণ্টাত কিমান কিলোমিটাৰ যাব? 1 কিলোমিটাৰ বাট যাওঁতে 20 মিনিট লাগিলে 1 ঘণ্টাত কিমান কিলোমিটাৰ যাব? এই অংকটো কৰোঁতে প্ৰথমতে বুজি লোৱা ইয়াত কি উলিয়াবলৈ কোৱা হৈছে? দূৰত্বটো উলিয়াব কোৱা হৈছে। কিলোমিটাৰ, কিমান কিলোমিটাৰ যাব? সময়টো দিয়া আছে। এতিয়া চোৱা আৰু এটা কথা মন কৰা যে 20 মিনিটৰ দূৰত্বটো দিয়া আছে আৰু 1 ঘণ্টাৰ দূৰত্বটো উলিয়াবলৈ কোৱা হৈছে, অৰ্থাৎ 1 ঘণ্টাত কিমান যাব। এতিয়া এটা ঘণ্টাত আছে চোৱা। প্ৰথম কামটো কৰিম আমি এই মিনিটটো 20 মিনিট আছে, এই মিনিটৰ বাবে 1 ঘণ্টাটোক কি কৰিব লাগিব? আমি মিনিটলৈ লৈ যাব লাগিব। 1 ঘণ্টা সমান কিমান মিনিট? আমি 1 ঘণ্টা সংখ্যাত লিখি লৈছো। 1 ঘণ্টা সমান কিমান মিনিট? 60 মিনিট। এই অংকটো কৰোঁতে কেতিয়াবা ইংৰাজীত লিখা যাব পাৰে। যদি তেনেকুৱা পোৱা তেতিয়াহ'লে কমেণ্টত তোমালোকে কৈ দিবা যে তেতিয়া মই সেই ভিডিঅ'টো আকৌ ৰিভিউ কৰিব পাৰিম। এতিয়া চোৱা 1 ঘণ্টা সমান 60 মিনিট। এই 60 মিনিটত কিমান যাব উলিয়াবলৈ কৈছে, হয় নহয়? 60 মিনিটত কিমান যাব উলিয়াবলৈ কৈছে। পৰীক্ষাটো আমি এই ধৰণে কৰিব নালাগে, আমি মনে মনে কৰিব লাগিব। কিন্তু বুজিবৰ বাবে মই বুজাবৰ বাবে ইয়াত কমা আমি প্ৰশ্নবোধক চিহ্ন দি লৈছো যে 60 মিনিটত কিমান যাব। তাৰমানে এতিয়া দিয়া আছে এতেকে আমি অংকটো কি কৰিম চোৱা। 20 মিনিটত যাব। 20 মিনিটত 20 মিনিটত যোৱা বাট লিখি দিওঁ, হ'ব বাৰু। 20 মিনিটত যোৱা বাট কিমান বাট যাব? 1 কিলোমিটাৰ। এইটো 1 কিলোমিটাৰ দি আছে নে? আমি চমুকে কিমি লিখি দিম দেই। কিমি মানে কিলোমিটাৰ, হ'ব। এতিয়া চোৱা 20 মিনিটত কিমান যাব? 1 কিলোমিটাৰ দিয়াই আছে ইয়াত। 1 কিলোমিটাৰ বাট যাওঁতে 20 মিনিট লাগে। যিটো উলিয়াব লাগে এইফালে লিখিব লাগিব সোঁফালে। তাৰমানে 20 মিনিটত যোৱা বাট 1 কিলোমিটাৰ। তেতিয়া আমি কি উলিয়াব লাগিব? এতেকে আকৌ লিখিম। এতেকে 1 মিনিটত যোৱা বাট কি হ'ব চোৱা। 20 ভাগৰ 1। এই 20টো তললৈ যাব, 1টো ওপৰলৈ, কিলোমিটাৰ। কিমি হ'ব। এতেকে 60 মিনিটত যোৱা বাট কি হ'ব এতিয়া? 20 ভাগৰ 1 পূৰণ 60 কিমি হৈছে। আমি প্ৰথমতে কি কৰিব লাগিব? 20 মিনিটৰ দিয়া আছে, 1 মিনিটৰ উলিয়াই ল'ব লাগিব। ধৰা তোমাৰ লগত 5টা কলম আছিলে, তাৰ দাম 25 টকা। তেতিয়াহ'লে আমি এটা কলমৰ দামটো প্ৰথমতে উলিয়াই ল'ব লাগিব। অৰ্থাৎ 5টা কলমৰ তুমি কিনিছিলা 25 টকাত। বন্ধুক 2টা কলম দি দিলা, বন্ধুৰ পৰাতো পইচা ল'ব লাগিব। কেনেকৈ ল'ম? তেতিয়া আমি প্ৰথমতে কি কৰিব লাগিব? এটা কলমৰ দামটো উলিয়াই ল'ব লাগিব। তাৰপিছতে আমি 2টা কলমৰ দামটো উলিয়াম। প্ৰথমতে হৰণ কৰি ল'ম, হয় নহয়? 5টা কলমৰ দাম, 5টা কলম 25 টকাত কিনিলে এটা কলমৰ দাম কিমান হ'ব? 5ৰে 25ক হৰণে 5 × 5 = 25। এটা কলমৰ দাম কিমান হ'ব? 5 টকা হ'ব। আৰু 2টা কলম হ'লে আকৌ পূৰণ কৰি দিব লাগিব। 2ৰে 5ক 2 5 × 10 টকা হ'ব। গতিকে এইটো অংকটো তেনেদৰে প্ৰথমতে আমি 20 মিনিটত যোৱা বাটটো 1 কিলোমিটাৰ, 1 মিনিটতো উলিয়াই ল'ব লাগিব। 1 মিনিটত কিমান বাট যাব? 20 ভাগৰ 1 অংশ যাব, হয় কি নহয়? এতিয়া 60 মিনিটত যাব এইটো। এতিয়া চোৱা এই শূন্যটো এই শূন্য কাটি দিবা আৰু এই 2ৰে 2 3 × 6। তাৰমানে কিমান থাকিলে চোৱা এতিয়া? 1 3 × 3
কিমি 3 কিলোমিটাৰ কিমান বাট যাব 3 কিলোমিটাৰ তোমালোকে লিখি ল'ব পাৰা 3 কিলোমিটাৰ দেই মই পাঠত নিলিখো এতিকে এই ধৰণে কৰিব লাগিব এতিয়া আমি এইটো বুজিবৰ বাবে এই ধৰণে কৰিছো পৰীক্ষাটো এই ধৰণে লিখি থাকিলে সময়টো কি হৈ যাব বেছি লাগি যাব গতিকে কি কৰিব লাগিব আমি প্ৰথমতে মনত ভাবি ল'ব লাগিব 1 ঘণ্টা সমান কিমান 60 মিনিট দেই তেতিয়া আমি কি কৰিব লাগিব 1 মিনিটৰ ভাব তেতিয়া 1 মিনিটৰ যেতিয়া উলাব লাগে তেতিয়া কি কৰিম আমি তেতিয়া প্ৰথমতে 1 মিনিটৰ উলিয়াই ল'ব লাগিব 1 মিনিটৰ উলিয়াওতে 20 ভাগৰ 1 হ'ব তাৰপিছত 60 মিনিটৰ উলিয়াওতে 60টো পূৰণ হৈ যাব হ'ব 0 0 কাটি কিনে 2 3 গুণ 6 3 গুণ 3 কিলোমিটাৰ এইটো মনতে ভাবি ল'ব লাগিব হ'ব নহলে কি কৰিব লাগিব যে এই 20 মিনিট আছে নহয় 20 মিনিটৰ 1 মিনিটত অৰ্থাৎ চোৱা 20 মিনিটত 1 কিলোমিটাৰ যোৱা বাটটো 1 মিনিটতো প্ৰথম উলিয়াই ল'ব 1 মিনিটত কিমান যাব 20 ভাগৰ 1 অংক তাৰপিছত কি হ'ব 20 ভাগৰ 1 অংকৰ লগত 60 মিনিটত যোৱাটো কি কৰিব লাগিব পূৰণ কৰি দিব লাগিব পূৰণ কৰি দিলো 3 কিলোমিটাৰ পালো হ'ব এই ছুটি নিয়মত এইটো প্ৰথমতে কি কৰিবা যে ঘণ্টাটোক মিনিটত লৈ যাবা তাৰপিছত আমি 20 মিনিটত যোৱা বাটটো 1 মিনিটৰ উলিয়াই ল'ব লাগিব 1 মিনিট হ'ব 20 ভাগৰ 1 অংশ তাৰপিছত 60 মিনিটত যোৱা বাটটো হ'ব এই 20 ভাগৰ 1 অংশৰ লগত 60টো পূৰণ কৰি দিলে উত্তৰটো ওলাই যাব এতিয়া হৈ 0 লগত 0 কাটি দিলো 2 6 কিবা 2 3 গুণ 6 হল এটো 3 কিলোমিটাৰ হ'ব যদি অংকটো বুজি পাইছা তেতিয়া হলে কমেন্ট কৰিবা দেই কেনে পাইছা বুজুৱাল আৰু তোমালোকৰ কমেন্টৰ মোৰ আগ্ৰহেৰে বাট চাই থাকো কেনে পাইছা মোৰ মাতসমূহ কেনে পাইছা কিছুমানে কৈছে যে লৰা নে ছোৱালী ধৰিব নোৱাৰো গতিকে মাতটোৱে এনেকুৱা মই তোমালোকক খোলা ভাষাৰে বুজাবলৈ চেষ্টা কৰি আছো গতিকে তোমালোকে কমেন্ট কৰিবা দেই কেনে পাইছা লগতে লাইক কৰিবা শ্বেয়াৰ কৰিবা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা নেক্সটলৈ যাওঁ আহা নেক্সটত কি কৈছে চোৱা নেক্সটত দ্বিতীয় ছ নম্বৰ অংকটো এটা চাবা যে প্ৰথম ছ দ্বিতীয় ছ আমি দুটিয়া বুলি কওঁ এটা দুটিয়া শব্দটো ভুল দেই দুটিয়া আমি উচ্চাৰণটোৱে ভুল দ্বিতীয় ছ প্ৰথমত থকাৰ প্ৰথম ছ দ্বিতীয়ত থকাৰ বাবে দ্বিতীয় ছ এতিয়া দ্বিতীয় ছ নম্বৰটো অংকটো চোৱা এজন ছাত্ৰই পুৱা 8 বাজি 45 মিনিটৰ পৰা আবেলি 2 বাজি 30 মিনিটলৈ স্কুলত থাকিলে ছাত্ৰজন স্কুলত কিমান সময় থাকিব কিমান বাজি 8 বাজি 45 মিনিট তাৰ মানে 8টা 45 এনেকা লিখিম হয় নহয় হল তাৰপিছত কিমানত আছিলে 2 বাজি 30 মিনিট 30 মিনিট বিয়োগ কৰি দিয়া হল 8 বাজি 45 মিনিটৰ পৰা আবেলি 2 বাজি 30 মিনিটলৈ বিয়োগ কৰি দিয়া এতিয়া 5ৰ পৰা 0 গলে 5 হ'ব 4ৰ পৰা 3 গলে 1 হল তাৰপিছত 8ৰ পৰা 2 গলে 6 অৰ্থাৎ কিমান স্কুলত কিমান সময় থাকিলে 6 ঘণ্টা 15 মিনিট কিমান থাকিলে 6 ঘণ্টা 15 মিনিট অৰ্থাৎ হ'ব লিখি দিবা 6 ঘণ্টা 15 মিনিট উত্তৰটো আমি কি পালো 6 ঘণ্টা 15 মিনিট পালো এতিয়া আমি অংকটো এই ধৰণে কৰিলো যদি অংকসমূহ চাই যদি ভাল পাইছা তেতিয়াহলে লাইক এটা কৰিবলৈ নাপাহৰিবা লগতে যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা আৰু কমেন্ট কৰিবা কেনে পাইছা যদি চেনেল নতুন তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা বেল আইকনটো টিপি দিবা যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা আজিলৈ হ'ব ইয়াতে ৰাখো অন্য এটা ভিডিঅ'লৈ আকৌ তোমালোকৰ ওচৰত উপস্থিত হ'ম তাৰ আশাৰে বাই